টেকনিক্যাল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব আপোনাৰ এই যুঁজখনত থাকিব যে সমান সমান প্ৰায় সমান সমান চিটত থাকিব আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব। এইটোৱে হ'ব আপোনালোকে চাব 26ৰ ইলেকশ্যনৰ মূল থিম আপোনালোকে চাই থাকিব। বেলেগ কথা চব কৈ থাকিবলৈ দিয়ক, কিন্তু কথা এইটো আমি বিৰোধী দলসমূহে চৰকাৰ গঠন কৰিম। আমি বিৰোধী দলসমূহে 100% চৰকাৰ গঠন কৰিম। আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে। এক্সিট পোলে যি কৈছে কৈ থাকিবলৈ দিয়ক। এইবাৰ মানুহে ভোট দিছে চেঞ্জৰ কাৰণে, পৰিৱৰ্তনৰ কাৰণে। এইবাৰ মানুহে ভোট দিছে পৰিৱৰ্তনৰ কাৰণে। আপোনালোকে চাব মানুহৰ মেইন টিউনটো এইবাৰ বেছিকেলি চেঞ্জৰ কাৰণে, পৰিৱৰ্তনৰ কাৰণে। আৰু উজনি অসমত মই আছিলোঁ বেছিকেলি এবাৰ, আৰু উজনি অসমৰ গাঁৱে গাঁৱে ঘৰে ঘৰে এটাই কথা যে এইবাৰ আমি বিজেপিক হৰুৱাম। বিজেপি অসম বিৰোধী। বিজেপিৰ দিনত বস্তুৰ সাংঘাতিক মূল্য বৃদ্ধি হৈছে, আৰু বিজেপিৰ দিনত মানুহৰ ব্যৱসায় বাণিজ্য ধ্বংস হৈ গৈছে। মানুহক আধা পেটিকৈ খাবলৈ দি ডিঙিত গছক মাৰি ধৰি আছে। গতিকে মানুহে চেঞ্জ বিচাৰিছে। আপোনালোকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, নেশ্যনেল মিডিয়াবিলাকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, মই কনফাৰ্ম আপোনালোকে 1 বজাত আমাৰ কাউণ্টিঙৰ দিনা 1 বজাত গম পাব যে চৰকাৰ বিৰোধী পক্ষৰ হ'ব। মই অন্ততঃ কনফিডেণ্ট। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ যে এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহে ভোট দিছে, আৰু এইবাৰ আমি বিজেপিক হৰুৱাম। চৰকাৰ 70+ চিটেৰে বিৰোধীয়ে গঠন কৰিব। আৰু যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব আপোনাৰ এই যুঁজখনত থাকিব যে সমান সমান প্ৰায় সমান সমান চিটত থাকিব, আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব। এইটোৱে হ'ব আপোনালোকে চাব 26ৰ ইলেকশ্যনৰ মূল থিম আপোনালোকে চাই থাকিব। বেলেগ কথা চব কৈ থাকিবলৈ দিয়ক, কিন্তু কথা এইটোৱে। আৰু এটা কথা, নিৰ্বাচন শেষ হোৱাৰ লগে লগে যিধৰণে গেছ চিলিণ্ডাৰৰ দাম বঢ়াইছে, 5 কেজি গেছ চিলিণ্ডাৰৰ দাম যিধৰণে বঢ়াইছে, 19 কেজি গেছ চিলিণ্ডাৰৰ দাম যিধৰণে বঢ়াইছে, আৰু আমি দেখিছোঁ যে গেছ চিলিণ্ডাৰ নহয়, এতিয়া পেট্ৰল আৰু ডিজেলৰ দাম যিধৰণে বঢ়াবলৈ চেষ্টা কৰিছে, এইটো এটা ভয়ংকৰ ঘটনা। আমি মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে মেহেংগায়ে হটায়েংগে এই শ্লোগান দি বিজেপি আহিছিলে, কিন্তু এতিয়া প্ৰত্যেক দিনাই বস্তুৰ দাম বঢ়াইছে। বিজেপিৰ জনগণ বিৰোধী চৰিত্ৰ প্ৰত্যেক দিনাই ওলাইছে। গতিকে যিমানেই দিন গৈ থাকিব মানুহে সিমানেই বুজি পাব যে বিজেপি এটা জনগণ বিৰোধী শক্তি, আৰু ইয়াক গণতন্ত্ৰ বিৰোধী শক্তি, আৰু ইয়াক উফৰাই পেলোৱাৰ বাহিৰে জনগণৰ কোনো বিকল্প নাই। থেংক ইউ।